আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে যিসকল মহিলাই নেকি আত্মসহায়ক গোটত আছে তেওঁলোকৰ বাবে দিছে অসম চৰকাৰে ভাল খবৰ। গোটৰ মহিলাসকলক অসম চৰকাৰে 10,000 টকাকৈ প্ৰদান কৰিব বুলি কিছুদিন আগতে ঘোষণা কৰিছিলে। তাৰ পিছতে 40 লাখ মহিলাসকলক 10,000 টকা প্ৰথম কিস্তিৰ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰিছিলে। ইতিমধ্যে প্ৰায় 20 লাখ মহিলাৰ একাউণ্টত অসম চৰকাৰে টকাটো হয়তো সোমাই দিব 2 এদিনৰ ভিতৰতে। কিয়নো অসম চৰকাৰে ঘোষণা কৰিছে বা আপোনালোকে হয়তো সংবাদ মাধ্যমত চাব পাৰিছে যে গোটৰ মহিলাসকলৰ মোবাইল নাম্বাৰটো এক্টিভ থ'ব কৈছে। কিয়নো আপোনাৰ মোবাইলত যিকোনো সময়তে ফোন আহি যাব পাৰে। যেতিয়া আপোনাৰ মোবাইললৈ ফোন আহিব তেতিয়া আপোনালোকে গাঁও পঞ্চায়তলৈ যাব লাগিব। তাৰ পিছতে আপোনাৰ একাউণ্টত সোমাই যাব 10,000 টকা। এতিয়া যেহেতু অসমৰ প্ৰায় 40 লাখ মহিলাই আবেদন কৰিছিলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত, বহুতো মহিলা ইতিমধ্যে টকা লাভ কৰিছে। বহুতো ডিষ্ট্ৰিক্টত ইতিমধ্যে টকা পোৱা নাই। যিসকল ডিষ্ট্ৰিক্টত এতিয়ালৈকে টকা পোৱা নাই এইসমূহ ডিষ্ট্ৰিক্টত বিহুৰ পিছতেই চৰকাৰে টকা প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। এতিয়া টকাটো যে আপোনালোকে লাভ কৰিব তাৰ বাবে এখন ভেৰিফিকেশ্যন লিষ্ট ওলাইছে। এই লিষ্টত যদি আপোনাৰ নামটো থাকে তেনেহ'লেহে আপোনালোকে টকাটো লাভ কৰিব। এতিয়া লিষ্টটো আপোনালোকে কেনেকৈ চাব? আপোনালোকে যিটো মোবাইলত ভিডিঅ'টো চাই আছে সেই মোবাইলটোৰ জৰিয়তে লিষ্টটো চাব পাৰিব। কেনেকৈ লিষ্টটো চাব পাৰিব আমি মোবাইল স্ক্ৰীণত আপোনালোকক দেখুৱাই দিওঁ। লিষ্টটো চাবৰ কাৰণে প্ৰথমতে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ইয়াত আপোনালোকে চাৰ্চ কৰি দিব SHG লিষ্ট বুলি আপোনালোকে ইয়াত চাৰ্চ কৰি দিব। যেতিয়াই আপোনালোকে গুগল বা ক্ৰম ব্ৰাউজাৰত গৈ যেতিয়াই SHG লিষ্ট বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াত এনেকুৱাকৈ আহি যাব। ইয়াত আপোনালোকে চাব পাৰিছে SHG ৰিপৰ্ট বুলি আহি গৈছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত যেতিয়াই ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ আহি যাব। এনেকুৱা পেজ অহাৰ পিছত ইয়াত চাব পাৰিছে ষ্টেট বুলি দিয়া আছে। ইয়াৰ পৰা আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপোনালোকে আসামৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া আসামৰ ওপৰত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব আপোনালোকৰ সন্মুখত। ইয়াত চাব পাৰিছে ডিষ্ট্ৰিক্ট নেম। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বাছি ল'ব লাগিব যে কোনটো আপোনাৰ ডিষ্ট্ৰিক্ট হয়। ইয়াত যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো নাহে ইয়াত আপোনালোকে ছাইডত চাব পাৰিছে নেক্সট আছে। ইয়াত আপোনালোকে নেক্সট কৰি থাকিব। যেতিয়ালৈকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো নেপাব তেতিয়ালৈকে আপোনালোকে নেক্সট কৰি থাকিব। যেতিয়া আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো পাব ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব। ইয়াত চাব পাৰিছে ব্লক নেম। ইয়াত ব্লক নেম ইয়াত ভাজিয়া গাঁও বা আপোনালোকৰ যিটো ব্লক থাকিব সেই ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব। আৰু যদি ইয়াত আপোনাৰ ব্লকৰ নামটো নেপায় তেনেহ'লে আপোনালোকে কি কৰিব, ইয়াত নেক্সট আছে নেক্সটত ক্লিক কৰি দিব আৰু ব্লকৰ নাম আহি যাব। ইয়াত আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব। ইয়াত চাব পাৰিছে গ্ৰাম পঞ্চায়ত নেম, আপোনাৰ পঞ্চায়তৰ নাম ইয়াত আহি যাব। ইয়াৰ পৰা আপোনাৰ পঞ্চায়তৰ নামটো বাছি পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব। পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ এনেকুৱাকৈ আহি যাব। স্ক্ৰল ডাউন কৰি তলফাললৈ আহিব। ইয়াত ভিলেজ নেম, ইয়াত আপোনাৰ গাঁৱৰ নাম আহি যাব। ইয়াৰ পৰা আপোনাৰ গাঁৱৰ নামটোৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আকৌ এনেকুৱাকৈ আহিব। ইয়াত আপোনালোকে চাব পাৰিছে গ্ৰুপ নেম, আপোনালোকৰ গোটৰ নাম কোনটো হয় সেই নামটো ইয়াত বিচাৰি ল'ব। বিচাৰি লোৱাৰ পিছত ইয়াত যদি আপোনাৰ গোটৰ নামটো নেপায় তেনেহ'লে ইয়াত নেক্সটত ক্লিক কৰি থাকিব আৰু বেলেগ নাম আহি যাব। আপোনাৰ গোটৰ নামৰ ওপৰত ক্লিক কৰি দিব। আমি ইয়াত এটা ক্লিক কৰি দেখুৱাই আছোঁ। ইয়াত আপোনাৰ গোটৰ নামৰ ওপৰত যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আপোনালোকৰ সন্মুখত আহি যাব।
লিষ্টটো আহি যাব ইয়াত প্ৰথমতে আপোনাৰ নিজৰ নাম আহি যাব ইয়াত ফাদাৰ হাজবেণ্ড ইয়াত জেণ্ডাৰ ইয়াত সকলোখিনি ডিটেইলছ আহি যাব এনেকুৱাকৈ আপোনালোকে চাব পাৰিব যে তালিকাটোত আপোনাৰ নাম আছে নে নাই যদি এই তালিকাটোত আপোনাৰ নাম থাকে তেনেহ'লেহে আপোনালোকে লাভ কৰিব 10,000 টকা